হাই এভৰিৱান পুনৰ নতুন এটা ভিডিঅ' গৈ আপোনালোকক স্বাগতম জনাইছো সো ইয়াৰ আগতে দুটা ভিডিঅ' আপলোড কৰিছো বেসিক বস্তুৰ ওপৰত তো আজিও এটা ভিডিঅ' গৈ আছো বেসিক বস্তুৰ তো আজি যেটো বস্তু কৰাম হেতু হল সমাধান কৰা তো যিকোনো এটা ম্যাথ বা প্ৰগ্ৰাম আমি কেনেকৈ সমাধান কৰিব পাৰো হেতু আজি আপোনালোকক শিকাম তো চাব বাকৈ যদি কিবা নবুজে কমেন্ট কৰি জনাই দিব তো চাওক একচুয়ালি সমাধানটো কি হয় তো যিকোনো এটা সমীকৰণত কি থাকে চলক থাকে এতিয়া চলক মানে কি চলক মানে হল যে ইংলিশ অ্যালফাবেট মানে ইংরেজি বর্ণমালার যিকোনো এটা থাকেগে হেতুই আমি চলক বুলি কও মানে x y z তো নরমালি বেসিক্যালি কি থাকে x y z থাকে তো এই x বা y বা z এর কি মান বাইর কৰিম আমি তো মান বাইর কৰি হেতুই সমাধান কৰা হল তো ইয়াতে চাওক কি আছে এটা প্ৰবলেম চাওক 4x + 7 কিমান আছে 15 তো এটি আমি সমাধান কেনেকৈ কৰিম সমাধান কৰিম মানে x এর মান বাইর কৰিম তো এই সমাধান কৰা ক্লাস 6 এর পৰা বা আপ টু ক্লাস 10 গকে মা আছে হায়ার ক্লাস গকে আছে এই সমাধান কৰা তো কেনেকৈ আমি কৰিম সমাধানটো তো চাওক এটো আমি কেনেকৈ সমাধান কৰো তো ফার্স্ট কি আছে ইয়াতে 4x আছে 4x ৰাখি দিব আৰু এটা কথা শুনি গক এই সমান চিহ্নৰ বাওফালে যদি প্লাস থাকে তেনাগে হোফালে কি হ'ব মাইনাস আৰু কি থাকে এফালে যদি মাইনাস থাকে এফালে কি হয় প্লাস হয় আৰু এই বাওফালে যদি কি থাকে হরণ থাকে তেনাগে হিফালে কি হ'ব পূরণ হ'ব হিফালে যদি পূরণ থাকে এফালে কি হ'ব হরণ হ'ব এইকেটা বস্তু মনত ৰাখিব ফার্স্ট তো ইয়াতে সব +7 আছে তে হিফালে কি হ'ব মাইনাস হ'ব তো ইয়াতে কি আছে 15 তো আগতে লিখিব এই +7 তো হিফালে কি -7 হ'ব এতে কি 4x তো এনেকৈ ৰাখি দিব 15 পৰা 7 বিয়োগ কিমান হয় বাদ গগে 8 হয় এতে কি কৰিব এতে x তো ৰাখি দিব 4 তো ইয়াৰ আগত পূৰণ আছে হিফালে কি হ'ব হৰণ হ'ব তে 8 বাই কি হ'ব 4 হৰণ হল এতে কি x তো এটো ডিভাইড কৰি দিলে কিমান হয় 4 তে 8 ক ডিভাইড কৰিকে 2 হয় তো এনেকৈ আমি সিম্পলি সমাধান কৰিম তো চাওক কেতে আমি এটো সমাধান কৰিম কেনেকৈ কৰা হয় ইয়াতে চাওক ইংলিশ অ্যালফাবেটে কি আছে চলকটো কি আছে কিউ আছে তেনহলে কি এটো সমাধান কৰা মানে কি বুজায় যে কিউৰ মানটো বাইৰ কৰিম আমি কেনেকৈ বাইৰ কৰিম চাওক ইয়াতে চাওক ভগ্নাংশ ৰূপত আছে এতে দুটা কাম কৰা যায় ইয়াতে কি কৰা যায় ইয়াতে মনে মনে 1 আছে তেনহলে এটো কি এলসিএম লোৱা যায় ইয়াৰ আগতে শিকাইছো এলসিএম এর ভিডিও যদি বুজা নাই তেনহলে আগৰ ভিডিওটো চাব ইয়াতে কি 1 আছে তেনহলে এলসিএম লব পৰা যায় নহলে আৰু এটা কাম কৰা যায় ইয়াতে কি কৰিব q/2 টো ৰাখি দিব ইফালে কি আছে 7 আছে প্লাস আছে ইফালে কি হ'ব -4 এতে কি কৰিব q/2 এটো বিয়োগ কৰিলে কিমান হয় 3 এতে চাওক আমাৰ মান বাৰি কৰিব লাগে কিউৰ মান তেনহলে এতে যদি q টো ৰাখি দিও 2 টো কি আছে ডিভাইড আকারে আছে মানে হরণ আছে হিফালে কি হ'ব পূৰণ হ'ব তেনে কি হ'ব 3 2 টো ইফালে পূৰণ 2 তেনহলে কিমান হয় q সমান কিমান হয় 6 তো চাওক আৰু এটা ম্যাথ কৰিম তো এটি আমি কেনেকৈ সমাধান কৰিম তো মই একচুয়ালি বেসিক বস্তুৰ পৰা শিকাই আছো একদম লয়াৰ ক্লাছৰ পৰা শিকাই আছো অলপ আপাৰ ক্লাছ গৈ আছো মানে সৰু বস্তুৰ পৰা ডাঙৰ বস্তু গৈ আছো তো ইয়াৰ আগতে দুটা প্ৰবলেম কৰি দিছো এতিয়া চাওক হেতু চাওক কেনেকৈ কৰিম তো ইয়াৰ আগতে শিকাইছো যে দুটা ভগ্নাংশৰ মিডলত যদি কি থাকে সমান চিহ্ন থাকে আমি কি কৰিব লাগে ক্রস মাল্টিপ্লাই কৰিব লাগে মানে ক্রস পূৰণ কৰিম আমি বজ্ৰ পূৰণ তো কেনেকৈ কৰো চাও ইয়াতে ফার্স্ট এটা কাম কৰিব এখিনি আগতে পূৰণ কৰি লব 4 তে x ক পূৰণ কৰিলে কি হয় 4x 4 তে 2 কৰিলে কিমান হ'ব 8 এতে তলত কি আছে 4x/5 সমান সমান যেটো আছে এটোই দি দিব 3 এতিয়া কি কামটো কৰিব বজ্ৰ গুণন কৰিব কি হয় 4x দি 3 কৰিলে কিমান হ'ব 12x আকৌ 8 দি 3 কৰিব লাগিব কিমান হ'ব 8 3 গুণ কিমান হয় 24 সমান সমান আছে সমান সমান দিব এতিয়া এটো কৰিব ফার্স্ট এনেকৈ কৰিছো এতিয়া এটো কৰিম 4x দে 2 কৰিলে কিমান হ'ব 8x 5 দে 2 পূৰণ কৰিলে কিমান হ'ব -10 এতিয়া এটা কাম কৰিব x বিভাগ একক কৰিব আৰু নাম্বাৰ বিভাগ একক কৰিব একচুয়ালি আমাৰ লাগে তো কি x এর মান লাগে সমাধান কৰা মানে কি x এর মানটো বাৰি কৰিম এতে চোৱা 12x টো ইয়াতে ৰাখি দিব এই 8x টো ইফালে আনা কি হ'ব প্লাস আছে ইফালে আহে কি হ'ব -8x সমান সমান -10 আছে আৰু -24 তো হিফালে গগে কি হ'ব +24
ইয়াৰ পৰা এইটো বিয়োগ কৰি দিয়ক কিমান হ'ব 4x আৰু ইয়াতে চোৱা 24 আৰু ইয়াতে আছে 10 তেনে 24 ৰ পৰা 10 বিয়োগ কৰা কিমান হ'ব কিয়নো ইয়াতে মাইনাস ইয়াতে প্লাস মাইনাস প্লাসে কি হয় মাইনাস আমি পঢ়িছো তে কিমান থাকিব 14 থাকিব আৰু ডাঙৰটো গবত প্লাস সেই কাৰণে প্লাস এতে কি কৰিব x টো ৰাখি দিব 4 টো ইয়াতে কি হৈ আছে পূৰণ হৈছে এপকে কি হ'ব হৰণ হ'ব তে 14 বাই কি হ'ব 4 এতিয়া এটো ৰাখি গৈ হ'ব যে এটো সমাধান কৰা হল আৰু এটো 2 দি কাটিব পাৰো সৰু কৰিব পাৰো সৰু কৰিগে কি হ'ব এটুক যদি 2 এৰে কাটো মানে 14 কেনেকৈ কি হ'ব পাৰে 2 * 7 আৰু 4 কি এনেকৈ কি হ'ব পাৰে 2 * 2 তেনে 2 2 কাটি দিয়ে কিমান থাকিল 7/2 থাকিল তো সক লাস্ট আৰু এটা অংক কৰি আছো সমাধানত তো সক এটো এনেকৈ থাকিয়ে কেনেকৈ কৰিব যদি এনেকুৱা টাইপৰ সমাধানৰ কিবা অংক থাকে কেনেকৈ সমাধান কৰিব তো সক ফাৰ্স্ট এটা কাম কৰিব এই তগৰ দুটা কি গব এলসিএম ইয়াৰ আগতে শিকাইছো তেনেহলে 6 আৰু 8 ৰ এলসিএম গব এনেকৈ বাইৰ কৰিব 6 8 কিমানৰে যায় এনেকৈ 2 ৰে দিকে কিমান হয় 3 ইয়াতে কিমান বাৰ যায় 4 আকৌ যদি এটো সৰু কৰো 2 ৰে দিকে তো না যায় 3 থাকিব এতেকে 2 এটো আকৌ 2 ৰে দিকে কিমান হয় 3 না যায় এটো কি হয় 1 একেই কথা বাইরে কেটা পূরণ করে এতিয়া কিমান হয় 2 * 4 4 * 8 8 3 * 24 24 * 24 তেনাগে 6 আৰু 8 ৰ এলসিএম কি হল লসাগু কিমান হল 24 এতিয়া এটা কাম কৰিব এই বিভাগ তো আগতে শিকাইছো 6 টো ধৰিব এনেকৈ এটো 8 ৰ মাজত কিমান বাৰ যায় 4 বাৰ 4 সেকেন্ড কিমান হয় 24 তেনা 4 দিয়ে এটো 5 ক পূৰণ কৰিব কি হ'ব 4 5 গুণ কিমান হয় 4 দিয়ে 5 গুণ কৰিগে 20x প্লাস এটো মাজত কিমান বাৰ যায় 8 এটোৰ মাজত কিমান বাৰ যায় ডিভাইড যায় হৰণ যায় 3 বাৰ 3 দি 4 পূৰণ কৰিগে কিমান হ'ব 12 লগত কি আছে x না 12x সমান সমান কিমান আছে 2/3 এতে এটা কাম কৰিব এই দুটা প্লাস আছে তেনাকে প্লাস কৰি দিব এই দুটা প্লাস কৰি কিমান হ'ব 32x তগত কিমান থাকে 24 সমান সমান কি আছে 2/3 একেই কাম এতে কি কৰিম আমি ক্রস পূরণ কৰিম বজ্র পূরণ কৰিগে কিমান হ'ব 3 দি 32 পূরণ কৰিব এনেকৈ 32 * 3 কিমান হয় 3 * 6 3 3 কে কিমান হয় 9 96 তেনহগে 3 দি 32 পূরণ কৰিগে কিমান হয় 96 লগতে x আছে x দিব সমান সমান 24 দি 2 পূরণ কৰিগে কিমান হ'ব 48 এতে এটা কাম কৰিব x টো ৰাখি দিব আৰু এটো হিপাক দেব 48/96 এখানে রাখি দিকে হ'ব তথাপি হ'ব তো সক বুজিছে না নাই যদি নবুজে তেনহগে কমেন্ট কৰি জনাই দিব তো আজিৰ কাৰণে ভিডিওটো ইমানেই সমাপ্ত কৰিছো নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ